নিদিয়ে Rakib Hussain Murtabad 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 Rakib Hussain Murtabad 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 Rakib Hussain go back 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 কি হরকানে প্রতিবাদ করেছে একটু হয় আমাৰ কাৱৈমাৰী হায়াৰ ছেকেণ্ডেৰীৰ অধীনত থকা খেলপথাৰৰ চাইডত যিটো কমিউনিটি হল আছে এই কমিউনিটি হলখন আজি দহক ধৰি ৰকিবুল হুছেইনৰ নেতৃত্বত এক প্ৰকাৰৰ গুণ্ডাগিৰি আৰু ভয় ভাবুকিৰে ৰাজীৱ ভৱন হিচাপে ব্যৱহাৰ কৰি আহিছিলে। আপোনালোকে এতিয়া যদি সোমাই চাব আপোনালোকে তাতে কংগ্ৰেছৰ বেনাৰ পোষ্টাৰ হোৰ্ডিং চব ইয়াতে পৰি আছে। আমাৰ খেলৰ পোষ্টাৰকেইটা বাহিৰত পেলাই থ'ব লাগে আৰু সিহঁতৰ কংগ্ৰেছৰ পোষ্টাৰবিলাক ভিতৰত থাকিব লাগে। এই পোষ্টাৰকেইটা দেখাই দিয়ে। এই আমাৰ পোষ্টাৰকেইটা চাওক বাহিৰত পেলাই থ'ব লাগে। আমাৰ পোষ্টাৰ থ'ব দেখা নাই। খেলৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ যিসকল ল'ৰা আছে সিহঁতে আজি বিচাৰিছিলে যে সিহঁতক অলৰেডি এপ্লিকেশ্যন দিছে প্ৰিন্সিপাল ছাৰক যে আমাক কাছাৰ অফিচ হিচাপে ব্যৱহাৰ কৰাৰ কাৰণে পাৰ্মিশ্যন দিয়ক। কাৱৈমাৰী আঞ্চলিক স্পৰ্টছ এছ'চিয়েশ্যনৰ অফিচ হিচাপে ব্যৱহাৰ কৰাৰ কাৰণে পাৰ্মিশ্যন বিচাৰি অলৰেডি এপ্লিকেশ্যন দিছে যোৱা 22 তাৰিখে। Rakib Hussain Murtabad 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 Rakib Hussain Murtabad 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 Rakib Hussain go back 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 আৰু যেতিয়া আপোনালোকে আহিছে আমি তেনেকুৱা কৰা নাই। সেইফালেদি একদম কংগ্ৰেছৰ পোষ্টাৰ টুষ্টাৰ সব ভিতৰত আছে। কালি আপোনালোকে কালি আপুনি এটা ফটো মাৰি লৈ যাওক যে এইখিনি আমি চাই গৈছো বাইদেউ আপোনাৰ ক'ত ব্যৱহাৰ কৰি আছে আপুনি এইটো আমাৰ দাবী আপুনি একটু ৰেকৰ্ড লৈ যাওক ব্যৱহাৰ কৰি আছে যে বস্তুটো ৰেকৰ্ড লৈ যাওক এটা আমাৰ দাবী। কি হরকানে প্রতিবাদ করেছে একটু হয় আমাৰ কাৱৈমাৰী হায়াৰ ছেকেণ্ডেৰীৰ অধীনত থকা খেলপথাৰৰ চাইডত যিটো কমিউনিটি হল আছে এই কমিউনিটি হলখন আজি দহক ধৰি ৰকিবুল হুছেইনৰ নেতৃত্বত এক প্ৰকাৰৰ গুণ্ডাগিৰি আৰু ভয় ভাবুকিৰে ৰাজীৱ ভৱন হিচাপে ব্যৱহাৰ কৰি আহিছিলে। আপোনালোকে এতিয়া যদি সোমাই চাব আপোনালোকে তাতে কংগ্ৰেছৰ বেনাৰ পোষ্টাৰ হোৰ্ডিং চব ইয়াতে পৰি আছে। আজি আমাৰ এই খেলপথাৰৰ লগত জড়িত যিসকল ল'ৰা মানে খেলৰ লগত জড়িত ক্ৰীড়াৰ লগত জড়িত সেই ল'ৰাসকলে কৈছে যে এইখন যিহেতু এটা কমিউনিটি হলখনতো এটা কোনো পাৰ্টিৰ অফিচ হ'ব নোৱাৰে। আমি কমিউনিটি হলখন আমি আমাৰ কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিব বিচাৰোঁ। কাৱৈমাৰী আঞ্চলিক স্পৰ্টছ এছ'চিয়েশ্যনে এই কমিউনিটি হলখন কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে। তাৰ কাৰণে আমি ইয়াত গোট খাইছিলোঁ। তেনে অৱস্থাতে আজিৰ দিনতো ৰকিবুল হুছেইনৰ গুণ্ডা বাহিনীয়ে ইয়াত আমাক মাৰিবলৈ উদ্যত হৈছে। আমাৰ এজন মুৰব্বী মফিজ মোৰ ককা হজ কৰি আহিছে এজন হাজী মানুহ বয়স্ক মানুহ তেখেতক মাৰিবলৈ তেখেতে একদম কংগ্ৰেছৰ গুণ্ডা বাহিনীসকল পুৰা গৰম। হাইৰে আমি তাত কাজিয়া কৰিবলৈ অহা নাই, যুদ্ধ কৰিবলৈ অহা নাই। আমি কৈছো যদি এইটো তোমালোকৰ অফিচ, তোমালোকৰ তাত কিবা কাগজ আছে, বৈধ তোমালোকৰ নথি পত্ৰ আছে, দেখুৱাই তোমালোকৰ অফিচ হিচাপে ব্যৱহাৰ কৰা। আপোনালোকে ইয়াত গ'লে দেখিব যে MLA নিজে ইয়াত আধাৰশিলা কৰিছে কমিউনিটি হল বুলি। রাজীৱ ভৱনলৈ পৰিণত কৰিছে আৰু এইখন আপোনালোকে কাৱৈমাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰাৰ কাৰণে আমি বিচাৰিছো। অলৰেডি যোৱা 22 নৱেম্বৰ 2024 তাৰিখে আমাৰ কাৱৈমাৰী আঞ্চলিক স্পৰ্টছ এছ'চিয়েশ্যনৰ ফালৰ পৰা কাৱৈমাৰী হায়াৰ ছেকেণ্ডেৰী প্ৰিন্সিপালক আমি অনুমতি বিচাৰি আবেদনো জনাইছো। আজি কি কৰিছিলে আপোনালোকে? আমি ইয়াত একলগ গোট খাইছো যে আমাৰ এইখন ৰাজীৱ ভৱন হ'ব নালাগে, এইখন কাৱৈমাৰী আঞ্চলিক স্পৰ্টছ এছ'চিয়েশ্যনৰ কাৰ্যালয় হ'ব লাগে। আমি এটাই দাবী জনাম
যে অত বছৰে দশক ধৰি চামগুৰি সমষ্টিত যি এক প্ৰকাৰৰ ভয় আৰু শংকাৰ ৰাজনীতি চলি আছিলে তাৰ ইতিমধ্যে আপোনালোকে দেখা পাইছে অৱসান ঘটিছে কিন্তু আমি এই ৰকি এণ্ড কোম্পানীৰ যি গুণ্ডামি কৰাৰ যি এটা মানে প্ৰকৃতি তাৰ পৰা আমি 100% মুক্তি বিচাৰিছো আৰু সেই উদ্দেশ্যেৰে কাৱৈমাৰী খেলপথাৰৰ ছাইডত থকা কমিউনিটি হলখন সিহঁতে যে পাৰ্টি অফিচ হিচাপে ব্যৱহাৰ কৰি আছে এইখন পাৰ্টি অফিচ নহয় বুলি বা পাৰ্টি অফিচ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে বুলি প্ৰশাসন আহি ইয়াৰ কি আছে আমাক প্ৰশাসনে ভালকে জনাব লাগে আৰু ইয়াৰ সঠিক আৰু উচিত তদন্তৰ ক্ৰমে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে কমিউনিটি হল এখন কেনেকে পাৰ্টি অফিচ হিচাপে ব্যৱহাৰ কৰিব পাৰে সেয়া আমি জানিব বিচাৰোঁ যাৰ কাৰণে আন্দোলন কৰিব হয়। আৰু আন্দোলন যদি আপোনালোকে দাবী মানি নলয় আন্দোলন কি কৰিব আন্দোলন চলি থাকিব ঠাই হাই কাৱৈমাৰী হয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ